প্ৰাক্তন আমজু নেতা ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছ দিয়া সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে চেঙাৰ AYDFৰ বিধায়ক আশৰাফুল হুছেইনে। ৰেজাউল কৰিম চৰকাৰ আমজুৰ এজন অন্যতম বলিষ্ঠ নেতা আৰু তেখেতে আমজুত প্ৰায় 20 বছৰকাল সেৱা আগবঢ়াইছে অসমৰ মজলুম মেহনতি সংখ্যালঘু জনতাৰ হকে আৰু তেখেতে এটা দললৈ গৈছিল আৰু আমাৰ শুভেচ্ছা নিশ্চিতভাৱে আছিল। কিন্তু দেখা গ'ল সেই দলত এটি সম্প্ৰীতিৰ কথা কোৱাৰ পিছত তেওঁক সেই দলৰ পৰা এনেকুৱা পৰ্যায়লৈ পোৱাই দিলে যেন বিজেপিৰ এজেণ্ট হৈ তেওঁ কথা কৈ আছে। সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আছিল আৰু সেই ক্ষেত্ৰত আমি খুব মৰ্মাহত হৈছিলোঁ। অসমৰ সংখ্যালঘু সমাজ মৰ্মাহত হৈছে। এই ধৰণে কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতৃবৃন্দই তেখেতে এটি সম্প্ৰীতিৰ কথা কোৱাৰ পিছতো বিজেপিৰ নেৰেটিভত ভৰি দি তেওঁলোকে সেই সংখ্যালঘু জনগোষ্ঠীৰ নেতাক তেওঁলোকে এই ধৰণে তাৰ পৰা খেদি পঠিয়ালে। অসমৰ জনগণে ইয়াৰ উচিত প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব। ৰেজাউল কৰিম চৰকাৰৰ লগত কংগ্ৰেছে যিখিনি কৰিলে এইখিনি উচিত প্ৰত্যুত্তৰ আমি জনগণৰ পৰা বিচাৰিছোঁ আৰু জনগণে নিশ্চিতভাৱে এই কথাবিলাক আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত কোৱাকৈ আৰম্ভ কৰিছে যে আচলতে কংগ্ৰেছ দলটোত যে সংখ্যালঘুৰ হক আৰু অধিকাৰৰ কাৰণে মাত মতাৰ কাৰণে এটি পৰিৱেশ নাই। তেওঁলোকৰ হৈ কোনোবা বিধায়ক বা নেতা হ'লে তেওঁলোকে যে মুখ নিশ্চুপ ৰাখিব লাগে, সংখ্যালঘুৰ কথা ক'লে তেওঁলোকৰ উজনিৰ ভোট ভাঙি যায়, অমুক হয় তমুক হয়। আজি স্বাধীনতা 78 বছৰ পিছত 51 বছৰ 200 দিন কংগ্ৰেছে শাসন চলায় এই সংখ্যালঘু মানুহখিনিক যিখিনি বঞ্চনা কৰিছে, যিখিনি এই মানুহখিনিক বিভিন্ন প্ৰকাৰে প্ৰাপ্তিৰ পৰা বঞ্চনা কৰি আজি মাটিৰ পট্টা পৰ্যন্ত দিয়া নাই, নাগৰিকত্ব সুনিশ্চিত কৰা নাই আৰু অন্যান্য যিসমূহ সমস্যা এইবিলাকতো তেওঁলোকৰ কাৰণে। আজি এই কথা বতৰাবিলাক তেওঁলোকে সমাধানো নকৰে আৰু তাতে ক'বও নিদিয়ে। আচলতেতো কংগ্ৰেছলৈ কোনো যাবই নালাগে। এই মানুহবিলাক যায় কিয়? তেওঁ কয় ৰাজ্যৰ সম্প্ৰীতিৰ কথা কোৱাৰ বাবে কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাৰ আক্ৰোশৰ বলি হৈ কলিতে কংগ্ৰেছ এৰিবলৈ বাধ্য হ'ল ৰেজাউল কৰিম চৰকাৰে। আচলতে সংখ্যালঘু মুছলমান লোকৰ ন্যায়ৰ কথা ক'বলৈ নিদিয়ে কংগ্ৰেছে। ৰেজাউল কৰিমক কংগ্ৰেছ কৰা অপমানৰ ফল ভুগিব লাগিব 2026 নিৰ্বাচনত। চেঙা সমষ্টিৰ খাটিয়ামাৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ মুকলি সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে শিক্ষাৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। তেওঁ কয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোকসকলে শিক্ষাৰ জৰিয়তেহে সকলো সমস্যা অপবাদ আঁতৰাবলৈ সক্ষম হ'ব। তেওঁ বিধায়ক চেয়াৰমেন আলী আৰু অখিল গগৈকো সমালোচনা কৰে। 26ৰ নিৰ্বাচন আমি অতি বলিষ্ঠভাৱে নিৰ্বাচন যুঁজিবলৈ গৈ আছোঁ আৰু 26ৰ নিৰ্বাচনত আমাৰ ফলাফল যথেষ্ট ভাল হ'ব। আপোনালোকে চাওক, কোনে কি ক'ব কৈ থাকক, আমি আমাৰ কাম কৰি গৈ আছোঁ। আমি আমাৰ যুঁজখন দিম মেহনতি মজলুম শ্ৰমজীৱী মানুহৰ হক আৰু অধিকাৰ ৰক্ষাৰ্থে। বিগত 20 বছৰে এই দলটো মজলুম মেহনতি মানুহৰ হকৰ কাৰণে এটি সংগ্ৰাম বিধানসভাৰ ভিতৰে বাহিৰে পাৰ্লিয়ামেণ্টৰ ভিতৰে বাহিৰে চলাই আহিছে। অনাগত সময়তো বলিষ্ঠতা সহকাৰে এই সংগ্ৰামখন চলি যাব। আজি অখিল গগৈয়ে কিন্তু অনুৰূপ এটা কথা কৈছে যে 2026ৰ নিৰ্বাচনত AIUDF এখন আসনো নাপায়। তেওঁলোকে মই একেই কথা ক'লোঁ, কোনে কি কয় কৈ থাকক, নিজৰ চৰকাত চবে তেল দিয়ক। আমি আমাৰ কাম আমাৰ দল হিচাপে আমি কৰি আছোঁ। UDF দল মেহনতি মানুহৰ দল। UDF দল মানুহৰ কলিজাত আছে, ৰন্ধ্ৰে আছে। তেওঁলোকে বিধানসভাত কাক পঠিয়াব লাগে, কোনবিলাক মানুহক পঠিয়াব লাগে তেওঁলোকে নিশ্চিতভাৱে জনগণে জানে। বিধানসভাত বোবা মৌন মানুহক পঠিয়াই যে একো লাভ নহয়। বিধানসভাত যে এটা প্ৰতিবাদী মঞ্চ পঠিয়াব লাগে, প্ৰতিবাদী মঞ্চ এটা হ'বলৈ হ'লে সেই দলৰ কেইবাজনো যে বিধায়ক যাব লাগে আৰু AIUDF দলে বিভিন্ন সময়ত গৈ সেইখিনি প্ৰমাণ কৰি দেখুৱাইছে। AIUDF দলৰ ফলাফল নিশ্চিতভাৱে ভাল হ'ব। কোনে কি কয় তেওঁলোকে কৈ থাকক, নিজৰ চৰকাৰত তেল দিয়ক। বিশেষভাৱে অখিল গগৈয়ে উজনি অসমত নিৰ্বাচন খেলা বাদ দি তেখেতে নামনি অসমলৈ নামি অহাৰ কাৰণ কি? তেওঁ দেখোন কয় তেওঁ বুলি উজনিৰ ৰজা, তাৰমানে উজনিৰ গোটেইখিনি এলেকা কি তেওঁ দখল কৰি লৈছে নেকি? তেওঁ বিজেপিৰ লগত নোৱাৰিব, নহ'লে মিতিৰালি কৰিব, নহ'লে তেওঁলোকে এলায়েন্সক কি বা এটা হ'লেও 2 নম্বৰীটো কৰিব। অখিল গগৈ এইটো পাক্কা হৈছে আৰু যাৰ কাৰণে তেখেতে নামনিত নামি আহিছে। আহকচোন দেখা যাওক। যদি অখিল গগৈয়ে সিদিনা যেতিয়া শিৱসাগৰত আমাৰ ভাই বন্ধু মিস্ত্ৰীকেইটাক পিটিছিল তেতিয়া যদি মাত মাতিলেহেঁতেন আমি ভাল পালোহেঁতেন। গৌৰৱ গগৈ যদি কিবা ক'লেহেঁতেন ভাল পালোহেঁতেন। এইবিলাক কথা আমি সচৰাচৰ নকওঁ, কিন্তু এতিয়া ক'ব লাগিব নহয়। যেতিয়া মিয়া মানুহক শ্ৰমিকক মাৰিব, পিটিব, কাটিব তেতিয়া নাযায়। যেতিয়া উচ্ছেদ হৈ থাকে তেতিয়া তেওঁলোকে নাযায়। এই চেলা চামুণ্ডাবিলাক উচ্ছেদত পঠিয়াই দেখি লাভ। অখিলে কেইদিন গৈছে? অখিলে নাযায় নহয়। বিগত 5 বছৰত বহুত ঠাইত উচ্ছেদ দিছে, অখিলে ক'তো নাযায়। কিয়ৰ কাৰণে নাযায়? কোনে দিছে এইবিলাক? কোনে কৰি কাৰ হুকুমত চলে এইবিলাক আমি বুজি পাওঁ, অসমৰ জনগণে বুজি পায়। জুবিন গাৰ্গৰ ছিংগাপুৰৰ আদালতৰ বিষয়টো নাজানো, যিহেতু বিষয়টো স্পৰ্শকাতৰ। বাঘমাৰা চহৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।